দুজন পুত্ৰ আৰু এজন এতিয়া এজনে আছে সেইজনে মোক এতিয়া উলিয়াই দিছে কি কৰিলে ঘৰৰ পৰা খেদাই দিছে এতিয়া ৰাইজৰ সন্মুখত খেদাইছে মাতৃ নহয় বুলি লিখি পেলাই দি দিলে এতিয়া মই ঘৰত সোমাব নোৱাৰোঁ কিমান এমাহ দিন ঘূৰি ফুৰিছে ক'ত গৈছে কাৰ ঘৰত আছে এই মোৰ ছোৱালী এজনী ঘৰতে আছিলোঁ এতিয়া ছোৱালীয়েও কৈছে পাছত মোৰ গাত দুখ হ'বগৈ মায়ে কিবা এটা ব্যৱস্থা কৰা নিজৰ সম্পত্তি আছে তাতে এতিয়া ইয়ালৈ পঠিয়াইছিলে ইহঁতকে এই ৰমেশহঁতকে যোগাযোগ কৰি পেলাই এই পথাৰ মাজতে ঘৰ একুঠি বনোৱা মই ইয়াৰ ওচৰলৈ সেইকাৰণে আহিছিলোঁ আপোনাক এতিয়া কি ঘৰৰ পৰা খেদাই দিলে গতিকেলৈ এতিয়া মই এনেকুৱা সুবিধা যদি মোক দিব পাৰিছে ৰাইজে কি মই একুঠি ঘৰ বনাই অকলে কি কৰি খাম সেইকাৰণে ভালেই পালোঁ মই এই আশা কৰি আছিলোঁ বহুতক কৈ আছিলোঁ মোক কিবা এটা যোগাযোগ কৰি মোক সেয়াত থৈ আহিছিলোঁ আপুনি এতিয়া বৃদ্ধাশ্ৰমত থাকিম বুলি ভাবিছে থাকিমগৈ আৰু যি এদিন জীয়াই থাকোঁ মৰিলেও তাতে মৰিম আৰু পুত্ৰৰ নাম কি আপোনাৰ এইটো হীৰেণ বৰা হীৰেণ বৰাই খেদাই দিছে ডাঙৰ দুজন নাই ডাঙৰ দুজনৰ ঘৰলৈ পঠাইছে তাৰ ঘৰেই নাই ডাঙৰটো সৰুটোৰ ঘৰ আছে বা মানুহজনী আছে মোক কি কৰি খুৱাব কিমান দিন হ'ল সন্ধানী হ'ল মই ঘৰৰ পৰা লোৱা এমাহ হ'লে বেছি হ'ল ইমান হিচাপ নাই আপোনাৰ বয়স কিমান হৈছে সেইবিলাক মই কৈছিলোঁ হ'লে নহয় 80 হ'ল নেকি 70 বছৰত কি কয় এক আমাৰ যি গোলাঘাট মেৰাপানী চাহদামপথাৰ মধ্যাহ্নগী চুকত আমাৰ স্থানীয় এটা হৃদয় বিদাৰক ঘটনা আচলতে নিজ পুত্ৰই মাতৃক স্থান দিয়া নাই আচলতে যিগৰাকী মাতৃয়ে 10 মাহ 10 দিন এটা পুত্ৰ বা কন্যাক কি হয় নিজে খোৱাব পিন্ধাব বুলি ডাঙৰ দীঘল কৰে তেনেস্থলত তেনে এজন পুত্ৰই আচলতে মাকক ঘৰৰ পৰা উলিয়াই খেদি দিয়াটো আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা এনেকুৱা ঘটনা আমি ভাবোঁ যে অকল আমাৰ অঞ্চলতে নহয় চাহদামপথাৰ যি মধ্যাহ্নগী চুক এৰিয়াত হৈছে বা মেৰাপানী এৰিয়াত হৈছে ইয়াতেই নহয় যে সদৌ অসমতে নহওক সদৌ আচলতে বিশ্বতে নহওক আমি তাৰে কামনা কৰিছোঁ আচলতে এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে আচলতে আজিৰ তাৰিখত মানুহ আমি শিক্ষিত নহ'লে সচেতন হ'ব লাগে আনুষ্ঠানিক শিক্ষা নাথাকিলেও আচলতে পিতৃ মাতৃৰ শ্ৰদ্ধা যিটো ভক্তি থাকিব লাগে এইটো আচলতে একেবাৰে মৰ্মান্তিক ঘটনা আমি তাক স্থানীয় ব্যক্তি হিচাপে আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ